দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানে এইটো আজিৰে কাহিনী নহয়, মানে বিগত দিনৰ পৰা এইটো এটা ডাঙৰ সমস্যা ক'বলৈ গ'লে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন যে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে, এই ক্ষেত্ৰত কিন্তু জল আৰু পথ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মানে অসম চৰকাৰৰ অধীনত বিভিন্ন সময়ত মানে যিবোৰ ঠাইত নদীত ফেৰী চলা ঠাই আছে, এই ঠাইসমূহত মানে কটকটীয়া নিৰাপত্তা দিয়াৰ কথা কৈ, কিন্তু আজিৰ দিনতো দক্ষিণ হালমাৰা মানকাছৰ জিলাত এনেকুৱা অৱস্থাত আপোনালোকে চাইছে, ধুবুৰীৰ পৰা আমাৰ বেপাৰীপাৰা ঘাট লৈ অহা যি আমাৰ ফেৰী, এই ফেৰীত মানে যাত্ৰীবাহী ফেৰীত কিন্তু মানে বিভিন্ন মাল কৰি অনা পৰিলক্ষিত হৈছে। আপোনালোকে চাইছে যে ইয়াত মানে বিভিন্ন ধৰণৰ ব্যক্তিয়ে মানে ব্যৱসায়ীয়ে মানে মাছৰ কাৰ্টন, এপেল আদি কৰি বিভিন্ন ধৰণৰ বস্তু কিন্তু এই যাত্ৰীবাহী ফেৰী দি আনিছে। এই ক্ষেত্ৰত কিন্তু মানে ফেৰীত থকা যাত্ৰীসকলে বৰ অসুবিধাত ভুগিছে। ইয়াত ক'বলৈ গ'লে মানে যে যি ফেৰীৰ মালিক আছে, এই ফেৰীৰ মালিকৰ গাফিলতিৰ কাৰণে এনেকুৱা কাম কৰি আছে। তেওঁক মানে পইচাটো বেছি লাগে, যাত্ৰীবাহী যিটো পইচা এইটো পইচা দি তেখেতৰ পেট নভৰে, তেখেতক এক্সট্ৰা মাল আনিব লাগিব, তেতিয়াহে তেওঁলোকৰ পইচা পেট ভৰিব। আৰু তাৰ পৰিৱৰ্তে কিন্তু সাধাৰণ যাত্ৰীসকলে কিন্তু জনযাতনাত ভুগিব লগা হৈছে। আজি ৰাতি কিন্তু মানে নদীৰ মাছ ঠাইত কিন্তু কি হৈছিল, ফেৰী আবদ্ধ হৈছিল আৰু গোটেই যাতে তাত আবদ্ধ হৈছিল, তথাপিও এই ফেৰী দি আকৌ এওঁলোকে মাল কৰি আনিছে। এই ক্ষেত্ৰত আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনক আহ্বান জনাম যে অতি সোনকালে যে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰিব লাগে, আৰু যিসকল ফেৰীয়ে এনেকুৱাকৈ মাল কৰি আনি আছে, এই ফেৰীসকলক বন্ধ কৰিব লাগে, আৰু যিসকল ফেৰীয়ে মাল নকৰিয়া এই ফেৰীসকলে যাতে আমাৰ যাত্ৰীসকলক অনানিয়োগ কৰে, নহ'লে কিন্তু আমাৰ যাত্ৰীসকলে ধ্বংসৰ মুখত কৰিব। এয়া কিন্তু স্পষ্টভাৱে আমাৰ পৰিলক্ষিত হৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাম যে যি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আমাৰ মানে ফেৰী চালকৰ দায়িত্বত আছে বা ফেৰী অতিৰিক্ত আয়ুক্তগৰাকীক অতি সোনকালে ইয়াত ভিজিট কৰিব লাগে, আৰু যিসকল ফেৰীয়ে মাল কৰি আনে এই ফেৰীকেইটাক বন্ধ কৰি দিব লাগে, আৰু সাধাৰণ ৰাইজৰ অহা যোৱা কৰাত সুবিধা প্ৰদান কৰিব লাগে। ধুবুৰীৰ পৰা কেতিয়া ষ্টাৰ্ট কৰিছিলে? 1:30 বজাত এৰি দিছে। 1:30 বজাত এৰিছে। আহি পালে কেইটা বজাত? এতিয়া 7টা বজাত আহি পালো। মাজতে কি ফেৰী আবদ্ধ হৈ আছিলে? আবদ্ধ মানে তৰত আবদ্ধ হৈ আছিল। কিমান সময় আছিল আবদ্ধ হৈ? তাতে 2.5-3 ঘণ্টামান আছিল। কিহৰ বাবে আবদ্ধ হৈছিল? 2.5-3 ঘণ্টামান আছিল। কিহৰ বাবে আবদ্ধ হৈছিল? লঞ্চত কি অত্যাধিক মাল আছিল নেকি? মাল আছিল, মানুহো অভাৰ আছিল, পানী কম আছে বুলি কৈছে ইহঁতে। যাত্ৰী পোৱা নাই, লাইফ জেকেট দেখা পোৱা নাই। কি ক'ম, আপোনাৰ যিমান অসুবিধা হৈছে মানুহবিলাক, বহুত অসুবিধা হৈছে। 2 ঘণ্টা 2.5 ঘণ্টা মান। লাইফ জেকেট আছিল নে নাই? মই দেখা পোৱা নাই। মাল বহুত আছিলে। মাল কোন পিছে ফেৰীখন কেনেকৈ উদ্ধাৰ হ'ল? বেলেগ লোক আনি আহিল। ক'ৰ পৰা আহিছিল? ধুবুৰীৰ পৰা আহিছিল নেকি? তাৰ ওচৰতে আছিল। তাৰ ওচৰৰ পৰা বেলেগ নৌকাৰে পিছে আপোনালোকে হাতীমাৰীত আহি পালে? হ্যাঁ, বেলেগ নৌকাৰ পিছত আহিল। এই ফেৰীটো এতিয়ালৈ আবদ্ধ হৈয়ে আছে তাৰমানে? না, আহিছে। আচলতে কিহৰ কাৰণে ফেৰীটো আবদ্ধ হ'ব মানে? অলপমান পানী আছিল। ফেৰীত অত্যাধিক মাল আছিলে? মাল আছিল। আচ্ছা, কি ধৰণৰ মাল কঢ়িয়াই আনিছে ফেৰীটোৱে আচলতে? ক'ব নাপাৰোঁ কিবা কিবা মাল আনিছে। পিছবালি মানে আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ চাউথ চন্দ্ৰ। আজি আপুনি যে লঞ্চ কেইটা বজাত এৰিছিলে ধুবুৰীৰ পৰা? 1:30 বজাত। কেইঘণ্টা আহি পালে? কেইঘণ্টা? 7টা বজাত আহি পাইছে। আচ্ছা, মাজত আবদ্ধ হৈ আছিলে? হা, কি আবদ্ধ হৈ আছে? পানী নাই, অত্যাধিক মাল। আপুনি মাল কি লৈছিলে? মালটো তেনেকুৱা মাল নাই, তেনেকুৱা মালটো নাই। আপোনাক মাল লোৱাৰ পাৰ্মিশ্যন কোনে দিছিলে? তেনেকুৱা মানে এইবিলাক যিবিলাক মাল যিবিলাক অভাৰলোড হৈয়ে আছে। অভাৰলোড আছে ইয়াত যিবিলাক মাল আছে, সেইবিলাক মাল আপোনাৰ এজন মানুহে পেচেঞ্জাৰ এটা আহিছে, তাৰ এটা কিবা এটা লৈ আহিছে। অভাৰলোড পেচেঞ্জাৰে কৈছে মাল অভাৰ আছিলে। মাছৰ কাৰ্টন আছে, অভাৰলোডেড মাল আছে, বাইক আছে। আপুনি বাইক, মাল আৰু যাত্ৰী কিয় একেলগে কৰে যাত্ৰা কৰে? আপোনাক অৰ্ডাৰ কোনে দিছে? মানুহৰ জীৱনক লৈ কি হেতালি খেলিছে নেকি আপোনালোকে? মানুহৰ জীৱনক লৈ হেতালি খেলিছে নেকি? যাত্ৰীক দিছিল নে লাইফ জেকেট? 140 মানুহ শুনিছোঁ যে 300ৰ ওপৰত মানুহ আনিছে। হয়, আমাৰ ইয়াত টিকেট আছে। 300ৰ ওপৰত মানুহ আনিছে। হয়, টিকেট আছে আমাৰ ইয়াত। মাল কিমান আনিছে? মাল তেনেকুৱা মাল নাই, আৰু যিবিলাক মাল আছে আৰু আপোনাৰ কেইটামান আপোনাৰ ফ্ৰুট আছে, 10-12টামান ফ্ৰুট আছে, আৰু এজনৰ এটা এই ঘৰৰ চোফাৰ এটা কিবা আমাৰ কেমেৰাত বন্ধু হৈছে। বহুত মাল, বাইক আছে, মাছৰ কাৰ্টন আছে।